হেল্ল' এভৰিৱান। আজি মোৰ লগত আছে গুৱাহাটীৰ দুজন প্ৰফেশ্যনেল ট্ৰেডাৰ অৰূপ ডেকা আৰু ভাৰ্গৱ শইকীয়া। আৰু তেওঁলোকে আজি অৰূপ দাই ট্ৰেডিং কৰা আজি 20 বছৰ হৈ গ'ল আৰু ভাৰ্গৱৰ 6-7 বছৰ হৈ গৈছে ট্ৰেডিং কৰা। অৰূপ দা আছিলে কমডিটিজ ট্ৰেডাৰ আৰু ফৰেক্স ট্ৰেডাৰ আৰু ভাৰ্গৱ মেইনলি অপশ্যন ট্ৰেডাৰ হয়। আৰু মোৰ তাত আহিলে আজি 6 মান্থমান হ'ল মোৰ তাত অহা। আৰু তেওঁলোকৰ আগৰ এক্সপিৰিয়েঞ্চ আৰু এতিয়াৰ এক্সপিৰিয়েঞ্চ কি আমি আলোচনা কৰিম। আৰু আজিৰ সময়ত ফাইনেন্সিয়েল মাৰ্কেটটো মেইনলি অসমত আজি কি চিটুৱেশ্যনত আছে বা কি লেভেলত গৈ আছে সেইটোৰ ওপৰত আলোচনা কৰিম। আৰু যিহেতু দুজন এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ হয় আৰু তেওঁলোকৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ বহুত আছে আজি মাৰ্কেটত। আজি অৰূপ দা একচুৱেলি গুৱাহাটীত প্ৰথম যেতিয়া মাৰ্কেট আহিছিলে, যেতিয়া শ্বেয়াৰ মাৰ্কেট মানুহে চিনি পায় গুৱাহাটীত, তেতিয়া মাৰ্কেটত এণ্ট্ৰি কৰা মানুহ। গতিকে অৰূপ দা আপুনি কওকচোন এতিয়া আপোনাৰ মাৰ্কেটৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা কওক। 2005 মই আচলতে কমডিটি মাৰ্কেটত সোমাইছিলোঁ। হয়, সেইখিনি সময়ত আচলতে মানুহে কোনো টেকনিকেল গুৱাহাটীত দেখিছিলোঁ কোনো মানুহে টেকনিকেল এনালিচিছ কৰা নাছিলে। কিন্তু সেইখিনি সময়ত মই গম পালোঁ আপোনাৰ মোৰ দুজনমান দিল্লীৰ পৰা বন্ধু আহিলে গুৱাহাটীত তেওঁলোকে এটা মানে ফৰেক্সত কাম কৰিছিলে এখনত। তাত তেওঁলোকৰ লগত মই লগ হৈ পিনে কিছু কমডিটিৰ কাম শিকিছিলোঁ আৰু লগত টেকনিকেল এনালিচিছৰ কাম শিকিছিলোঁ। সেইখিনি সময়ত যিখিনি শিকিছিলোঁ সেইখিনি আচলতে মই ভাবিছিলোঁ মোৰ কাৰণে যথেষ্ট নাছিলে। যিয়ে নহওক সেইখিনিলৈ মই কাম কিছু বছৰ কৰিলোঁ। কাৰেঞ্চিটোৰ পিছত মই কাৰেঞ্চিও কৰিলোঁ, কমডিটিও কৰিলোঁ আৰু আপোনাৰ ইণ্ডিয়ান এগ্ৰি কমডিটিতো মই কাম কৰিছিলোঁ। কৰি পিনে মই দেখিলোঁ তাৰপাছত কৰি থকাৰ বিনিময়ত মোৰ কেনেকুৱা মনত এনেকুৱা হৈছিল যিখিনি মই শিকিছিলোঁ কিতাপ পত্ৰ পঢ়ি পিনে শিকিলোঁ, তাৰপাছত মোৰ মনত এটা খুদনি আছিলে সদায়। এনেকুৱা খুদনি আছিল যে আমাৰ ইয়াত ধৰক সেইখিনি সময়ত মই গম পাইছিলোঁ যে CMT কোৰ্চ, চাৰ্টাৰ্ড মাৰ্কেট টেকনিচিয়ান কোৰ্চ, সেই কোৰ্চটো মোৰ কৰাৰ খুব ইচ্ছা এটা আছিলে। তো সেইখিনি সময়ত কি হয় ধৰক আপোনাৰ বহুত ৰেয়াৰ হয় আৰু ডলাৰত আপোনাৰ পে'মেণ্ট কৰিব লাগে। তাৰপিছত মেণ্টৰ এজন লাগিলে আপোনাৰ বাহিৰত। সেইটো সময়ত নাছিলে মেণ্টৰ, আপোনাৰ ইণ্ডিয়াতে ধৰক এইটো বহুত ৰেয়াৰ আছিলে। তাৰপিছত মই এইবিলাক বাদ দিলোঁ। তাৰপিছত মই অলপ কিতাপ পত্ৰ পঢ়ি নিজকে অলপ ঠিক কৰি ল'লোঁ, লৈ পিনে কামটো কৰি আছিলোঁ। তাৰপিছত কি হ'ল লকডাউনৰ পিছত আপোনাৰ আকৌ বিচাৰ খচাৰ কৰিলোঁ, চিটুৱেশ্যনটো অলপ বেলেগ ধৰণৰ হৈ গ'ল। তাৰপিছত মই আপোনাক পালোঁ, তাৰপিছত পাই গ'লোঁ। তাৰপিছত মই আপোনাক লগ কৰিলোঁ। পিছত যিটো হ'ল ধৰক আপোনাৰ লগত কোৰ্চটো কৰাৰ পিছত মোৰ বহুত বস্তু মোৰ আপোনাৰ হেৰি হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল। আপুনিতো অলৰেডি এক্সপিৰিয়েঞ্চ আছিলে 20 বছৰ হ'ল ট্ৰেডিং কৰা। হয় কিন্তু মোৰ এনেকুৱা এটা হৈ আছিলে যে আপোনাৰ কোৰ্চৰ ক্ষেত্ৰত মানে যিটো CMT মানে একেবাৰে বেলেগ হয়। কাৰণ আমি যিটো শিকিছিলোঁ ধৰক কাৰোবাৰ তাত শিকি পিনে বা আপোনাৰ গুগলত পঢ়ি পিনে বা নেটত পঢ়ি পিনে সেইটোৰ লগত এটা ডিফাৰেঞ্চ এটা আছিল। আমি প্ৰফেশ্যনেল মানুহৰ লগত আমি ঠিক তেতিয়ালৈ মই কাম কৰাৰ মানে স্ক'প পোৱা নাছিলোঁ। যেতিয়া আপুনি এইটো কোৰ্চটো কৰিলে বা কৰি আহিলে ইয়াত, আমাৰ কাৰণে ধৰক বাহিৰৰ বস্তুটো আমি গুৱাহাটীতে ঢুকি পোৱাৰ নিচিনা হ'ল। ধৰক আমাৰ কাৰণে বহুত বস্তু ছেভ হ'ল। ধৰক 3 বছৰ টাইম ফ্ৰেমটো আমাক বা 3 বছৰ 5 বছৰ কোৰ্চৰ কথাটো আমি খুব কম সময়ত কম্পেক্ট কৰাই আছে। দ্বিতীয়তে আপোনাৰ কি হ'ল নতুন নতুন যিবিলাক আপোনাৰ আজিকালি ধৰক প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ পৰিৱৰ্তন কিছুমান আহি আছে। টেকন'লজি চেঞ্জ হৈ আছে। যেনেকৈ ধৰক মেডিচিনৰ ক্ষেত্ৰত ধৰক বা ট্ৰিটমেণ্টৰ ক্ষেত্ৰত নতুন ডায়েগনষ্টিক মেথড ওলাই আছে বা আপোনাৰ এণ্টিবায়'টিকবিলাকত নতুন জেনেৰেশ্যনৰ মেডিচিন ওলাই আছে। ঠিক এই ধৰণৰ মাৰ্কেটখনতো আমাৰ ধৰক ইয়াত কিছুমান বস্তু আমি ইয়াত আহি এতিয়াহে গম পাইছোঁ যিটো আমাৰ কাৰণে বেছিক বস্তু আছিলে সেইবিলাক আমাৰ এতিয়া যিহেতু এইটো চাওক এতিয়া ডায়েগনচিছ বুলি কয় এতিয়া মাৰ্কেট ডায়েগনচিছ মেথড আছে, ট্ৰিপল স্কিন আছে, মাল্টি স্কিন স্কেনিং মেথড আছে। এতিয়া সেই মেথডবিলাক ধৰক এতিয়া আমি গম পাইছোঁ ধৰক যিটো আমি প্ৰথম বেছিক কেণ্ডেল ষ্টিক লৈ কাম কৰোঁ, মানুহে ভাবে কেণ্ডেল ষ্টিক লৈ আপোনাৰ হেৰি, কিন্তু এতিয়া ধৰক কেণ্ডেল ষ্টিক আজিৰ ডেটত ইমান বিশেষ নালাগে। আজি ধৰক কাচিন নহ'লে কাম কৰিব পাৰি, কাম কৰিব পাৰি। তাৰপাছত আপোনাৰ ধৰক মুভিং এভাৰেজ আহিলে, মুভিং এভাৰেজো ধৰক এতিয়া আপডেটেড হৈছে। তাৰপাছত RSI আহিলে, RSI আজিকালি বিশেষ নালাগে, MACD নালাগে। এইবিলাক ধৰক এতিয়া আমি ইয়াত আপোনাৰ লগত থকাৰ কাৰণে আমি ঠিক গম পাই আছোঁ। আগতে এইবিলাক আমি ধৰক আমাৰ কাৰণে এইবিলাকে ব্ৰহ্মাস্ত্ৰ আছিলে। নেক্সট কথা হ'ল কি আপোনাৰ নতুন নতুন ইণ্ডিকেটৰ কিছুমান আহি আছে।
কম্বাইন ইণ্ডিকেটৰ আজিকালি ধৰক 10টা 15টা ইণ্ডিকেটৰ কম্বাইন কৰি পেলাই এটা ইণ্ডিকেটৰ হয় এটা এইটো ইণ্ডিকেটৰ বহুত মানে পাৱাৰফুল বস্তু পাৱাৰফুল হয় সেইটো এটা বহুত ধৰণৰ সুবিধা হৈছে বহুত সুবিধা আহি আছে তাৰপাছত আপোনাৰ আগত মাৰ্কেটখন প্ৰেডিক্ট কৰিব পৰা নাছিলে প্ৰিডিক্ট কৰিব নোৱাৰিছিলে আজিকালি কমপ্লিট প্ৰিডিক্টেবল আজিকালি মাৰ্কেটখন প্ৰিডিক্টেবল আজিকালি য়েছ গতিকে সেইবিলাক কথা আমি এতিয়া আপোনাৰ লগত থাকি পিনে আমি ভালকৈ গম পাই আছোঁ আৰু এইটোৰ কাৰণে আমাৰ কাৰণে আগত মাৰ্কেটত আপোনাৰ সোমাওঁতে আমাৰ বহুত ভয় লাগিছিল মাৰ্কেটখন ক'লৈ যাব কি হ'ব কি নহ'ব এতিয়া আমি গম পোৱা হৈছোঁ যে মাৰ্কেটখন কেনেকুৱা হ'ব কি নহ'ব আমি ক'ত সোমাব লাগিব ক'ত সোমাব নালাগে সেইবিলাক আমাৰ মানে চাইক'লজিকেলি আপোনাৰ খুব বেছি আমাৰ ডেভেলপ হৈছে আমি ক'ত সোমাব লাগে ক'ত সোমাব নালাগে কেতিয়া কাম কৰিব লাগে কেতিয়া নালাগে সেইবিলাক হৈছে আমি আগত ৰিস্ক মেনেজমেণ্টটো আমি জনা নাছিলোঁ আমাৰ একাউণ্টটোত কেনেকৈ আমি ৰিস্ক মেনেজমেণ্ট কৰিব লাগে সেইটো আমি জনা নাছিলোঁ এতিয়া আমি সেইবিলাক গম পোৱা হৈছোঁ সেইখিনি ক্ষেত্ৰত আপোনাৰ ওচৰত পোৱাৰ কাৰণে আমাৰ এনেকুৱা বহুত মানে টাইম প্লাছ সময় পইচাৰ ক্ষেত্ৰত আমি গোটেইকেইটা ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ লগত আপডেট বস্তুখিনি আপোনাৰ পৰা পাই আপডেটখিনি পাব আপুনি যে আপোনাৰ ধৰক আপুনি CFTA বা CMTৰ আপুনি মেম্বাৰ হোৱাৰ কাৰণে আপোনাৰ এনুৱেলি যিবিলাক আপডেট হৈ আছে ইণ্টাৰনেশ্যনেল আপডেট আহি থাকে সেইখিনি আমি আপোনাৰ ওচৰত পাই আছোঁ কিন্তু যিকোনো ধৰণৰ আপুনি বাহিৰত থাকিলে আজি দিল্লীত বা বম্বেত বা ফৰেনত থাকিলে আমি সেই কথাখিনি আমি গম নাপাওঁ আমাৰ এতিয়া অসমৰ ট্ৰেডাৰৰ কাৰণে বা গুৱাহাটী ট্ৰেডাৰৰ কাৰণে এইটো এটা বহুত ধৰণৰ আপোনাৰ কোনো সুবিধা এটা হৈছে যিটো মানে আপোনাৰ মানুহে খুব কম সময়তে আপোনাক এক্সেছ কৰিব পাৰিছে এইটো এটা বহুত মানে ডাঙৰ কথা আমাৰ যিটো ধৰক মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ মই আপোনাৰ আজি 20 বছৰ হ'ল 20 বছৰত মই যিমানখিনি শিকিছিলোঁ মোৰ লগত বহুত আহিলে মাৰ্কেটত বহুত মানুহ এই ক্ষেত্ৰত ওলাই গ'ল কিছুমানে মাৰ্কেটত মই কিয় থাকিলোঁ মই ইয়াত টেকনিকেল এনালাইচিছৰ ওপৰত বহুত গুৰুত্ব দিলোঁ কাৰণে ধৰক মই আজি ইমান দিন একে লাইনত থাকি গ'লোঁ এজ এ ফুল প্ৰফেচনেল ট্ৰেডাৰ হিচাপে মই মানে এই লাইনটোত থাকিলোঁ বহুত মানুহে আহিলে কিছুমানে পইচা লৈ যুঁজিলে কিছুমানে ধৰক টেকনিকেল লৈ যুঁজিলে তেওঁলোক আউট হৈ গুচি গ'ল কিয় গুচি গ'ল তেওঁলোকে মানে নোৱাৰিলে কোনো ক্ষেত্ৰত প্ৰপাৰ লাইনটো পোৱা নাছিলে কিন্তু এতিয়া আপোনাৰ পোৱাৰ কাৰণে আমাৰ সেইটো এটা বহুত সুবিধা হৈছে ঠিক আছে এতিয়া ভাৰ্গৱ তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মোৰ ইনিচিয়েল এক্সপিৰিয়েঞ্চ মই যেতিয়া 2020 মানত ছাৰ যেতিয়া মই অপশ্যনছ তেতিয়া মানে আমাৰ জেনেৰেশ্যনটোত কি আছিলে কলেজ বা চাকৰি তাকৰি যি কৰি আছোঁ তাৰ লগত এটা ছাইড বিজনেছ টাইপৰ কিবা এটা লাগে আৰু অপশ্যনছটো এনেকুৱা আছিল যে অলপ পইচাতে আমি সোমাব পাৰোঁ মাৰ্কেট অলপ পইচাতে মাৰ্কেটত সোমাব পাৰোঁ আৰু শ্বেয়াৰ মাৰ্কেটটো কেনেকুৱা আছিল আমি শ্বেয়াৰ মাৰ্কেটটো এটাই জানো যে কেণ্ডেলবিলাক উঠে লাগি যায় তেতিয়া পইচা আহি যায় সেনেকৈ আহিছিলোঁ দেই এনেকুৱা নহয় যে পইচা আহিছিল কিন্তু যেতিয়া আল্টিমেটলি আৰু তেতিয়া আমাৰ টেকনিকেলছবিলাক কি বস্তুবিলাক নাজানো আৰু মই এটা বস্তু জানিছিলোঁ ট্ৰেণ্ড লাইন শিকিছিলোঁ ছাপৰ্ট ৰেজিষ্টেঞ্চ শিকিছিলোঁ মুভিং এভাৰেজ পাইছিলোঁ এইকেইটা বস্তুৱে পাইছিলোঁ আৰু টেকনিকেল এনালাইচিছ কি হয় কি নহয় এইবিলাকৰ লগত একদম মানে নাছিল কানেকশ্যন নাছিলে সেনেকেই মাৰ্কেটত অলপ পইচা লৈ মাজে মাজে কৰোঁ পাৰ্মানেণ্টলি নহয় মাজে মাজে আহোঁ মাৰ্কেট ট্ৰেডিং কৰোঁ আকৌ ওলাই যাওঁ লছ হয় মাজতে কেতিয়াবা লাভো হৈ যায় কিছুমান আজিকালি ভিডিঅ'ত যে কৈ থাকে যে ইমান টকা লৈ ইমান ডাঙৰ হেভি লাভ হৈ গৈছে 2000 টকা লৈ 2 লাখ টকা ইনকাম 2000 টকা লৈ এনেকুৱা কেতিয়াবা মোৰো 5000 টকা লৈ 15000 টকা হৈছে বা 20000 টকা হৈছে কেতিয়াবা কিন্তু 15000 টকাটো জিৰ' হৈ যাওঁতে বহুত মানে সময় লগা নাই এইটোতো জানেই সকলোৱে আৰু কিন্তু তাৰ পাছত যেতিয়া মানে ষ্টাডি নিজে কৰিলোঁ যে কেনেকৈ নিজকে স্কিলটো আপগ্ৰেড কৰিব পাৰি তেতিয়াই আপোনাৰ মই চেমিনাৰখন লাষ্ট বেছিদিন হোৱা নাই আপোনাৰ চেমিনাৰখন চাগে মই এটেণ্ড কৰা এই চেমিনাৰখন এটেণ্ড কৰাৰ পাছতহে মই গম পাইছিলোঁ যে টেকনিকেল এনালাইচিছ বোলা এটা বস্তু আছে বিষয় আছে মানে উইচ ইজ ইকুইভেলেণ্ট টু দাদাই যেনেকৈ ক'লে মেডিকেল ছায়েন্স বা এনি চাইণ্টিফিক ফিল্ড সেনেকুৱা ধৰণৰ ফিল্ড এটা আছে য'ত প্ৰপাৰ এটা ছেটআপ থাকে যোনটোৰ সহায়ত আমি ট্ৰেডিংটো এটা প্ৰচেছ বুলি ক'ব পাৰোঁ এটা ধুনীয়া প্ৰচেছত লৈ গৈ আমি এটা ইনকাম জেনেৰেট কৰিব পাৰোঁ সেই প্ৰচেছটো শিকিবৰ কাৰণে আপোনাৰ ওচৰত মই ধৰক দাদাই আৰু আপোনাৰ যোনখিনি ষ্টুডেণ্ট আছে সেই প্ৰচেছটো শিকিব ট্ৰাই কৰি আছোঁ আৰু ডেফিনেটলি আমি যিখিনি ৰিজাল্ট পাইছোঁ সেইখিনি মানে আগৰটো যোনটো মানে হিষ্ট্ৰী আছিল আমি ট্ৰেডিং কৰাৰ সেইটো কমপ্লিটলি মোৰ কাৰণেতো চেঞ্জ মই কি ভাবি কৰিছিলোঁ ট্ৰেডিং ট্ৰেণ্ড লাইন সেউজীয়া ওপৰত যাব ৰঙা তলত আহিব সেইটো কমপ্লিট চেঞ্জ পাৰ্চপেক্টিভটো চেঞ্জ এতিয়া এটা
কমপ্লিট চাইণ্টিফিক টেকন'লজি এটা লৈ এনেকুৱা লাগে যে ট্ৰেডিং কৰি আছোঁ কোনো মাৰ্কেটত আমি এটা মানে বায়েছনেছ লৈ নাহোঁ যে মাৰ্কেট আজি ওপৰত যাবই নেকি মাৰ্কেট আজি তলত আহিবই নেকি কোনো বায়েছনেছ নাই যোনটো টেকনিকেলে মোক দেখাই আছে কম্বিনেশ্যন টেকনিকেল ইণ্ডিকেটৰ্ছৰ কম্বিনেশ্যন আপুনি যেনেকৈ মাল্টি স্ক্ৰীণ স্কেনিং মেথড মাল্টি ট্ৰিপল স্ক্ৰীণ ডায়েগনচিছ মেথড য়েছ চ' সেইখিনি আমি এপ্লাই কৰি যোনটো ৰিজাল্ট পাইছোঁ ইজ মেজিকেল ডেফিনেটলি তাৰ কাৰণেতো এপ্ৰিচিয়েট কৰিবই লাগিব এইখিনিত আৰু এই স্কিলখিনি ইটছ নট ইজি No, it's not easy, yes. ইটছ নট ইজি It's not, yes. স্কিলটো শিকোৱা মানুহ নাই আমি দেখা পাইছোঁ অপশ্যনছ ট্ৰেডিঙৰ এটা জোৱাৰ আহিছে বুলি ক'ব পাৰি Yes. ৱেভ অসমত অকণমান দেৰিকৈ আহিছে বাট আহিছে এতিয়া আহিছে অসমত এতিয়া আহিছে মুম্বাইততো আজিকালি আহি পেলাই এইটো বন্ধ হৈ যোৱা নিচিনা য়েছ এইবিলাক মানুহবিলাকে বেলেগ ফালে যোৱাৰ মানে আহি আছে দেৰিকৈ আহে অকণমান দেৰিকৈ আহে But এতিয়া আহিছে কিন্তু Just আহিছে। আহিছে কিন্তু সেইটো সেই যোনটো মানে যোনটো ৱে অফ মানে ট্ৰেডিং সেইটো অলপমান ভুল পথত গৈ আছে ডেফিনেটলি বহুত ভুল পথত গৈ আছে অপশ্যনছ ট্ৰেডিংটো বিজনেছ নহয় গেমলিং টাইপ হৈ আছে আৰু এইটো এটা মেটাৰ অফ কনচাৰ্ণ হয় যে গেমলিং হ'ব নালাগে বিকজ পইচাটো আৰ্ণ কৰি পেলাই আমি ট্ৰেডিঙত লগাওঁ সেই পইচাটো গেমলিং কৰি যদি উৰি যায় এইটো মানে ৱৰ্থ ইট নহয় আহিও যায় কৰিলেও আহি যায় অপশ্যন ট্ৰেডিং ময়ো কৰোঁ জানি বুজা কৰিলেও আহি যায় বাট এইটো গেমলিং হয় এইটোত কোনো চাইণ্টিফিক টুল টেকন'লজি নাই চ' এই টেকন'লজিটো শিকাটো খুব প্ৰয়োজনীয় হয় বিকজ মানি কিন্তু এইখিনিতে এটা কথা অপশ্যন চেলিংটো কিন্তু বেটাৰ আছে বাইঙতকৈ চেলিং বেটাৰ চেলিংটো বেটাৰ হয় আৰু অপশ্যনটো আৰু ৰিটেইল ট্ৰেডাৰ্ছ এজনে আই ডোণ্ট থিংক ৰিটেইল যোনখিনিয়ে কৰি আছে চেলিঙত টেকনিকেল শ্বট বহুত এজন মানে এক্সপিৰিয়েঞ্চ প্লেয়াৰ হ'ব লাগিব টেকনিকেল কেপিটেল লাগিব এক্সপিৰিয়েঞ্চ প্লেয়াৰ নলেজ লাগিব কিন্তু অপশ্যন বায়াৰসকলে একচুৱেলি আমাৰ কিতাপত লিখাই আছে যে বস্তুটো যে অপশ্যন বায়াৰসকলে জেনেৰেলি নতুন প্লেয়াৰ হয় আৰু আপুনি দেখিব যে অপশ্যন বায়াৰবিলাক মাৰ্কেটত 1 বছৰ বা 2 বছৰ টিকি থাকে আৰু চেলাৰবিলাক সদায় এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় তাহাঁতি বহুত যুগ যুগ ধৰি টিকি থাকে আজি ৱাৰেন বাফেটো অপশ্যন চেল কৰে যোন বলে অপশ্যন চেল কৰে আধা কিষণ দামানিও চেল কৰে কিন্তু নতুন প্লেয়াৰজন মাৰ্কেটত অপশ্যন বাই কৰি দি থাকিব নোৱাৰে কিন্তু তাৰ মিনিংটো এইটো নহয় যে তেওঁলোকে অপশ্যন বাই নকৰে অপশ্যন বাই কৰে আজি ময়ো অপশ্যন বাই কৰোঁ কিন্তু মই লকডাউন টাইমতহে কৰিছিলোঁ লাষ্ট আপোনাৰ ৰাছিয়া ইউক্ৰেইন ৱাৰ সময়ত কৰিছিলোঁ গতিকে এনেকুৱা কিছুমান স্পেচিফিক চিটুৱেশ্যনত অপশ্যনটো বাই কৰা যায় মানে হেজিং প্ৰডাক্ট বুলি কয় মেইনলি সেইটোৱে আৰু ভাৰ্গৱ এতিয়া নতুনকৈ যি শিকি আছোঁ এইখিনি ভাবি আছোঁ মানে কি মই কৰিও আছোঁ এতিয়া কৰি আছে মই মানে কণ্টিনিউ কৰি আছোঁ কমপ্লিটলি ফৰেক্স কৰি আছোঁ কিন্তু ইণ্ডিয়ান মাৰ্কেট মই লাৰ্ণ কৰোঁ শিকিও কিন্তু মই প্ৰেক্টিছ কৰা নাই মানে ইউটিলাইজ কৰা নাই মাৰ্কেটত সোমোৱা নাই বন্ধ কৰি ৰাখিছোঁ মই কমপ্লিটলি ফৰেক্সত এতিয়া ফ'কাছ কৰি আছোঁ বিকজ ফৰেক্সটো কি হয় ফৰেক্সত যোনখিনি টেকনিকেলখিনি কমপ্লিট কাম কৰে আৰু এইটো ফৰেক্সটো 100% চাইণ্টিফিক বহুত মানুহে কয় যে মাৰ্কেট চাইক'লজিত চলে ঠিক আছে আমিও কওঁ চাইক'লজিতে চলে যোনবিলাক টেকন'লজিকেল ইণ্ডিকেটৰ্ছ আছে সেইখিনিও এটা চাইক'লজিকেল পাৰ্চপেক্টিভ লৈ বনোৱা হৈছিল আমি যিখিনি টেকনিকেল ইণ্ডিকেটৰ্ছ আমি ইউজ কৰোঁ ছাৰ সেইখিনিৰ ভিতৰতো বহুত চাইক'লজি সোমাই চাইক'লজি ইণ্ডিকেটৰো আছে মই এটা জাষ্ট এক্সাম্পল দিওঁ কেণ্ডেলষ্টিকটো চাইক'লজিকেল ইণ্ডিকেটৰো আছে না যেনেকৈ আমি ধৰক ইচিম যিখিনি ইউজ কৰোঁ সেইখিনি বনাওঁতে 37-38 ইয়াৰ্ছ লাগিছিলে তাৰ ভিতৰতো বহুত ডাঙৰ চাইক'লজি এটা সোমাই আছে বহুত ডাঙৰ চাইক'লজি আছে তো টেকনিকেল ইণ্ডিকেটৰ্ছ কম্বাইন কৰি যোনটো এটা চাইণ্টিফিক টুল আমি বনাইছোঁ সেইটো ডেফিনেটলি এটা লং টাৰ্মৰ কাৰণে কি এভাৰলাষ্টিং হয় সদায় প্ৰফিট দিবই আৰু যোনে ট্ৰেডিং কৰি আছে অপশ্যনছ কৰি আছে য'তে নহওক এনেকুৱা নহয় যে ছাৰতে শিকিব লাগিব বাট শিকিব লাগে এই স্কিলটো টেকনিকেল যোনটো মানে এইটো স্কিলটো শিকিব লাগে বিকজ পইচা হেৰুৱাব নালাগে গেমলিং কৰি আৰু কিন্তু মই কওঁ যে শিকিলে একচুৱেলি কোনোবাই CMT বা CFT চিলেবাছ যদি ফ'ল' কৰিছে তেওঁৰ ওচৰতে শিকা উচিত কাৰণ বেলেগ কৰ্চ কৰি যে ট্ৰেডিং কৰি কোনোবাই প্ৰফিট কৰিব পাৰিব সেইটো কিন্তু মোৰ মনে নধৰে ছাৰ এই ক্ষেত্ৰত মই এটা কথা কওঁ এই যে মই যিমানখিনি যে দেখিলোঁ এইখিনি সময়ত মই বহুতখিনি নিজৰ ফালৰ পৰা আপোনাৰ এই ষ্টাডি কৰিলোঁ নিজে আপোনাৰ গুগলত পঢ়িলোঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িলোঁ নিজে প্ৰেক্টিছ কৰিলোঁ ইউটিউবতো কিছু চালোঁ ইউটিউবততো একো নাই ছাৰ জিৰ' ইউটিউবত তেনেকুৱা ঠাই একো নাই ইউটিউবত জিৰ' ইউটিউব চাই মোৰ বহুত টকা লছ হৈছে হয় ইউটিউবত জিৰ' গুগলতো নাই গুগলতো খুব কম গুগলতো বহুত কম আছে এতিয়া আপোনাৰ পিছত লগত পোৱাৰ পিছত মই যে আপোনাক এই যে আপোনাক ক'লোঁ যে খুব যে এটা কিবা এটা মোৰ আপোনাৰ কমি আছিলে আপোনাক পোৱাৰ পাছত সেইটো বস্তুটো মোৰ পিছত মানে ফুলফিল হ'ল
আচ্ছা এইটো মানে কি হ'ল এইটো কোৰ্চটোৰ প্ৰতি এইটো যিটো এটা ৱৰ্ল্ডৰ গ'ল্ড ষ্টেণ্ডাৰ্ড কোৰ্চ হয় গোল্ড ষ্টেণ্ডাৰ্ড কোৰ্চ হয় হয় এই গোটেই পৃথিৱীখনৰ গোটেই শ্বেয়াৰ মাৰ্কেটৰ আপোনাৰ টেকনিকেল ষ্টাডিজৰ ওপৰত ই এটা কণ্ডাক্ট কৰি আছে ডুজ এণ্ড ডু নট যিবিলাক আছে সেইখিনি আমি জনাৰ পিছত এতিয়া যিবিলাক মই দেখি আছোঁ আপোনাৰ ইউটিউবত চলি আছে বা আপোনাৰ নতুনকৈ বিশেষকৈ আমাৰ এই অসমত যিটো ট্ৰেণ্ড আহিছে নতুনকৈ আহিছে এইখিনি মানুহ ভাল কথা কিন্তু আহিব লাগে ভাল কথা কিন্তু মানুহখিনিয়ে যে এই অপশ্যনত আহিছে অপশ্যনত আহি পিছে আৰু যে চ'কল যিবিলাক গুৰু ছাৰ তাৰমানে এই গুৰুবিলাকে তাৰমানে গোটেই বস্তুটো আপোনাৰ বেয়া কৰিব সেইটোহে ধাৰণা হৈছে আৰু তেওঁলোকে কি হৈছে আপোনাৰ তেওঁলোক মই আপোনাক পিছত কৈ আছোঁ তেওঁলোকে মাত্ৰ 1 মিনিটত ক'ব পৰা এটা ষ্ট্ৰেটেজি মই আপোনাক পিছত কৈ আছোঁ এইটো সেই ষ্ট্ৰেটেজিটো আপোনাৰ তেওঁলোকে 30,000 35,000 40,000ত কিছুমানে এমাহত বিক্ৰী কৰি আছে কিছুমানে এসপ্তাহত বিক্ৰী কৰি আছে আৰু সেইটো বিক্ৰী কৰাৰ কাৰণে মানে আপোনাৰ এখন ডাঙৰ এখন গেম প্লেন এখন পাতিছে তাত নতুন নতুন মানুহবিলাক আহিছে ইয়াত মই যি দেখিছোঁ গুৱাহাটীত মানুহখিনি এক্সপিৰিয়েঞ্চ মানুহখিনি গুৱাহাটীত অহা নাযায় আৰু গুৱাহাটী মেক্সিমাম এক্সপিৰিয়েঞ্চ মানুহ মোৰ লগত আছে ইয়াত গুৱাহাটীৰ মানুহখিনি নোসোমায় দেই ইয়াত মই দেখিছোঁ গুৱাহাটীৰ বাহিৰৰ মানুহখিনিহে বেছিকৈ সোমায় আৰু দ্বিতীয়তে সোমায় এই অপশ্যন ট্ৰেডিঙত পুৰণা আপোনাৰ শ্বেয়াৰ ট্ৰেডিঙৰ লগত জড়িত থকা মানুহখিনি নেযায় যিয়ে নতুনকৈ আহে কোনোবাই ধৰক পাছ কৰিছে কিবা এটা কাম কৰিব লাগে ইনকাম এটা লাগে পটককৈ ধৰক আলাউদ্দিনৰ চাকিৰ নিচিনা পটককৈ তেওঁলোকে যি ধৰণে কয় সেই ধৰণে সোমায় আৰু পইচাটো ধৰক কিছু এটা দিনৰ পিছত আহে যায় লাষ্টত গৈ পিনে তেওঁলোকে গোটেই বস্তুটো বাদ দি দিয়ে বাদ দি পিনে পিছত কয় যে এইখন গোটেই কোনো কাম নাই যোৱা হয় গেমলিং হয় কিন্তু আচলতে তেওঁলোকে সোমাওঁতে আপোনাৰ ভুল ৰাস্তা এটাৰে সোমায় ৰাস্তাটো সোমাওঁতে তেওঁলোকে যেন শ্বেয়াৰ ট্ৰেডিঙত তেওঁলোকে যিটো শিকায় তাৰমানে সেইটো 1 মিনিটত এটা ষ্ট্ৰেটেজি এটা আপোনাৰ 30,000 35,000 টকাত বিক্ৰী কৰে তাত বাহিৰে একো নাই আৰু সেইটো বিক্ৰী কৰাৰ কাৰণে আপোনাৰ কি কৰে তেওঁলোকে এটা ডাঙৰ ভিডিঅ' মানে এটা অফিচ এটা দেখাব যিটো অফিচৰ লগত ট্ৰেডিঙৰ কোনো সম্পৰ্ক নাই তেওঁলোকে তেওঁলোকৰ এটা লাইফষ্টাইল দেখাব গাড়ী ঘৰ দেখাব হা তাৰপাছত আপোনাৰ এই কি কয় তেওঁলোকে আন যিবিলাক দিল্লীত থকা কিছুমান মানুহৰ হেৰি ফ'ল' কৰি পিনে দিল্লীতটো সব স্কেম শ্বেয়াৰ মাৰ্কেটৰ স্কেম বস্তু সব দিল্লীটো গোটেইখিনি স্কেম আছে স্কেম আৰু তেওঁলোকৰ ওচৰত যিখিনি টেকনিকেলি আপোনাৰ এয়া অপশ্যনৰ কাৰণে আছে তাতে কোনো টেকনিকে নাই অপশ্যনত মই জনাত আপোনাৰ নাই মই এতিয়া যিমান দেখিলোঁ আমাৰ ইণ্ডিয়াত অল অভাৰ ইণ্ডিয়া দেই অপশ্যন বাইং যোনে শিকায় গোটেইকেইজন স্কেমাৰে হয় আজি যিকেইটা আছে মেইনলি নৰ্থ ইষ্টত বুষ্টিং কৰে মই পাইছোঁ মই সেইদিনা ভিডিঅ'টো বনাইছোঁ লাইভ এটা দিছিলোঁ গোটেইকেইজন স্কেমাৰ হয় আজিৰ কেণ্ডেলটো কালি আৰু পৰহিৰ কেণ্ডেলৰ ওপৰত যদি ক্ল'জ হয় তাৰ ওপৰত আপোনাৰ 0.5% ওপৰত বাই কৰাৰ কথা কয় তাৰপিছত কম্পিউটাৰ অফ কৰি দিয়াৰ কথা কয় এটা গেমিং ষ্ট্ৰেটেজি হয় আৰু সেই ষ্ট্ৰেটেজি বিক্ৰী হৈছে আপোনাৰ 1,95,000 টকাত উইথ GST বিক্ৰী কৰে আৰু কয় যে গোৱাত এটা ট্ৰিপ দিম এটা মুম্বাইত বা চাউথ ইণ্ডিয়াত ট্ৰিপ এটা দিম ডুবাইত ট্ৰিপ এটা দিম সেইটো গতিকে এতিয়া ধৰক আপোনাৰ তেওঁলোকৰ 10টা ষ্টুডেণ্ট পালে তাৰপাছত আপোনালোকৰ 3 লাখ টকা হৈ গ'ল 30,000 টকাকৈ হ'লে তো 30,000কে নহয় এইটো বস্তু অসমৰ কথাটো মই নাজানো মই দিল্লী যিকেইটাই স্কেমটো কৰি আছে তাহাঁতৰ 3 লাখ টকা 3 লাখৰ তাহাঁতে 1,50,000 টকা কোৰ্চ ফিজ উইথ GST লয় তাত বেকত বহুত তাত মানে চক্ৰবেহু থাকেতো আজি মুম্বাই যাব গোৱা যাব কিবা কৰিব লাষ্টত ক'ব যে ফ্লাইটৰ টিকেটটো আপুনি কিনক থকা খোৱা খৰচ কৰি দিব আৰু এটা দেখিছোঁ এই ক্ষেত্ৰত কি হয় ইয়াত কিছুমান আচলতে এইটো এটা নেক্সাছ চলি আছে মানে কি হৈছে অসমত কিছুমান ইউটিউবাৰে তেওঁলোকে কিছুমান তেনেকৈ মুৰ্গা কিছুমান বিচাৰি ফুৰে মুৰ্গা বিচাৰি ফুৰে এনেকৈ চকল গুৰু কিছুমানৰ ওচৰত যাব তেওঁলোকে এইটো বুষ্টিং কৰাৰ নামত আপোনাৰ মই জনাত এনেকুৱা এটা প্ৰগ্ৰেম ভিডিঅ' বনোৱাৰ কাৰণে ইউটিউবাৰবিলাকে আপোনাৰ লাখ টকা চাৰ্জ কৰে 50,000 পৰা 1 লাখ টকামান চাৰ্জ কৰে তেওঁলোকে সেইটো পাই পিনে এটা ভিডিঅ' বনাই পিনে তেওঁলোকে ইউটিউবত এৰি দিলে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ আছে এইটো মানে কি হ'ল এডভাৰ্টাইজ এটা হ'ল আৰু তেওঁলোকৰ ইউটিউবটো চাই পিনে আহি পিনে সেই গুৰুবিলাকৰ সেই স্কুলবিলাকত আহি পিনে ষ্টুডেণ্টবিলাক পঢ়ে এইটো এটা মানে এনেকৈ চলি আছে আৰু মাজত তেওঁলোকৰ এনেকৈ স্কুলখন চলি আছে মানে ব্যৱসায়টো এনেকৈ চলি আছে ইউটিউবাৰ লগত গুৰু কিছুমানৰ লগত আপোনাৰ কিছু হৈছে কি হৈছে নতুন নতুন যিবিলাক মানুহ আহি পিনে এইবিলাক আহি তাত পৰিছে পৰি বৰবাদ হৈ গুচি গৈছে আৰু দুখ লাগে এইটো কাৰণে ছাৰ চব বৰবাদ হৈ আছে কিছুমান মানুহে আজি ধৰক আপোনাৰ নতুনকৈ ষ্টুডেণ্ট এটা পাছ কৰিছে কিবা কাম কৰিবলৈ শ্বেয়াৰ মাৰ্কেটত দেখাই দিছে যে আপোনাৰ আলাউদ্দিনৰ চাকি আছে আলাউদ্দিনৰ চাকি নাই ছাৰ আপোনাৰ ইয়াত আলাউদ্দিনৰ চাকি মেজিকেল আহি পিনে তেওঁলোকে ধৰক কাৰোবাৰ পৰা নিজৰ পৰা অলপ টকা গোটালে বা ফেমিলিৰ পৰা ল'লে লৈ পিনে বৰবাদ কৰি পিনে বাদ দি
যোৱাৰ নিচিনা খেলি পিনে শেষ কৰি পেলালে সেইটো আচলতে কোনো ভাল কথা নহয় আচলতে এইটোৱে মানে ভাল ধ্বংস কৰি আছে ধ্বংস কৰি আছে এইটো এটা বহুত বেয়া কথা আজি আপুনি এইখিনিতে আপুনি যি কথা কৈছে আজি আমাৰ ভাৰ্গৱৰেণ্য যে ল'ৰাজনৰ ল'ৰা ছোৱালী কিমান হৈছিলে 7 লাখ কিমান হৈছিলে যে অপশ্যনত যায় অপশ্যনত বহুত লছ হৈছে কি হৈছিলে কথাটো কোৱাচোন বেংকৰ পৰা লোন লৈ পেলাই এইখিনি ৰিয়েল কাহিনী এটা কৈ আছোঁ আমি ভাৰ্গৱ কোৱাচোন বস্তুটো লগৰ এজনৰ হয় তেওঁ অপশ্যনছ হেৰি কৰে বাই কৰিছিলে বাই কৰি তেওঁ এয়াই আৰু লোন চোন লৈ ঘৰৰ পৰা ধাৰ চাৰ লৈ পেলাই কৰিলে ভাল ট্ৰেডিং কৰে কিন্তু আল্টিমেটলি প্ৰফিটতে থাকে কিন্তু ইয়াৰ এণ্ডিঙত যদি চাওঁ মান্থ এণ্ডিঙত চাওঁ তেতিয়া লছত থাকে কিন্তু ডেফিনেটলি দুদিন লাভ হ'ব পাৰে কিন্তু থাৰ্ড ডে লছ হৈ পেলাই মানে ইকুইভেলেণ্টে হৈ যায় সেনেকুৱা ধৰণতেই চলি থাকে আৰু এতিয়া চবতকৈ ডাঙৰ কথাটো কি এতিয়া আমাৰ ইণ্ডিয়াত যিকেইজন মেণ্টৰ আছে এতিয়া কেইজনমান মেণ্টৰ বাদ দি পেলাই আজি 99% অপশ্যন বাহিৰৰ কথা মানুহক কয় আৰু সেই বস্তুটো একচুৱেলি আমি যোৱা অনুচিত কাৰণ যিকেইজনে অপশ্যন বাইং শিকায় তেওঁলোকেও মাৰ্কেটত নতুন মেণ্টৰ হয় তেওঁলোক পুৰণা প্লেয়াৰ নহয় তেওঁলোকে গোটেই পইচা লছ কৰে সেইটো টিচিঙৰ দ্বাৰা ৰিকভাৰী কৰে তাত মেইন খেলটো সেইটোৱে তাত বেলেগ লগ একো নাই তাত থ্ৰু ইউটিউবাৰ তেওঁলোকে হেল্প লয় ইউটিউবাৰ হেল্প লয় আৰু তেওঁলোকৰ হয়তো কিছুমানৰ ইউটিউব চেনেলো আছে কিন্তু আল্টিমেটলি বস্তুটো কি অপশ্যন ট্ৰেডিং কৰি ইয়েৰলি 8%কৈ বেছি পইচা নাহে সেইটোতো স্যাৰ সেবিৰ ডাটা আছে ইকনমিক ট্ৰেন্ডছৰ ৰিপৰ্ট আছে মই যেউধাৰণৰো কৈছে এইটো বস্তু নাহে গতিকে সেই কথাবিলাক একচুৱেলি আমাৰ অসম বা নৰ্থ ইষ্টতো জনা উচিত মুম্বাইত জানে মুম্বাইত মোৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছে তাহাঁতি জানে আৰু কেলকাতাতো মোৰ গ্ৰুপ এটা আছে আৰু ভাল গ্ৰুপ এটা আছে সিহঁতেতো অপশ্যন ট্ৰেডিং বুলি ক'লে এটা খঙে উঠি যায় আৰু এটা যোনবিলাক কিছুমান আছে ছাৰ ট্ৰেডিং কৰি পইচা কামাইছে ঠিক আছে ট্ৰেডিং কৰি বহুতে পইচা মানে মিলেনিয়াৰ হৈছে আছে বহুত আছে কিন্তু তেওঁলোকেও অপশ্যনছ কৰে কিন্তু তেওঁলোকৰ মেইন অপশ্যনছ নহয় তেওঁলোকৰ মেইন ফৰেক্স তেওঁলোকৰ মেইন হয় বা চেলিং অপশ্যন চেলিং মেইন হয় বা তেওঁলোকে পজিশ্যনেল ট্ৰেডিং কৰে কিন্তু অপশ্যন বাইংটো অলপমান এতিয়া এইখিনিতে মই কথা এটা কওঁ অপশ্যন বাই কৰি মই 4 লাখ টকা ইনকাম কৰিছিলোঁ লকডাউনৰ টাইমত লাষ্ট ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়তো মই 1.5 লাখ টকা ইনকাম কৰিছিলোঁ অপশ্যন বাই কৰি পেলাই অপশ্যন বাইং কৰিবলৈ এটা স্পেচিফিক ইকনমিক এটা ৰিজন লাগিব এতিয়া ফাণ্ডামেণ্টেল এনালাইচিছ বা টেকনিকেল এনালাইচিছ কৰি পেলাই আমি ডাইৰেক্ট অপশ্যনত মানে জঁপিয়াই পেলাই সাগৰৰ মাজত জাপিয়াৰ নিচিনা হ'ব বস্তুটো বস্তু তেনেকুৱা এইটো তাৰমানে কি হৈছে এতিয়া চিনেৰিটো শ্বেয়াৰ মাৰ্কেটটো ভাল বুলি আহিছে কিন্তু মানে এনেকা দেখাইছে যেন 1 মিনিটৰ ধৰক এই যে ষ্ট্ৰেটেজিবিলাক যিবিলাকে নহয় আপোনাৰ সেনেকুৱা ডেইলি হাই ল' ভাঙিলে আপোনাৰ বাই কৰিব লাগিব বা কেণ্ডেলটো চাই পিনে কৰিব লাগিব কিন্তু এইবিলাক আচলতে শ্বেয়াৰ মাৰ্কেটৰ ষ্ট্ৰেটেজি নহয় এই কৰ্চটো আপোনাৰ ইমানে ডাঙৰ কৰ্চ হয় বহুত ডাঙৰ কৰ্চ হয় CMT কৰ্চটো বা টেকনিকেল এনালাইচিছ কৰ্চটো মানুহক মই এই কথাটোকে ক'ব যাওঁ যে তেওঁলোকে কাম কৰক যিবিলাক ব্যৱসায়ত যেনেকৈ এটা অধ্যৱসায় বুলি কোৱা কথা হয় তাৰমানে আপোনাৰ বহুত সময় এটা দিব লাগিব ইয়াত বহুত সময় এটা দিব লাগিব শিকাৰ কাৰণে তাৰ পাছত আপুনি আৰ্ণ কৰিব পাৰিব তাক এজ এ ফুল প্ৰফেশ্যন হিচাপে ল'ব পাৰিব এতিয়া এনেকুৱা হৈছে কিছুমানে যেনে লটাৰী নিচিনা আপোনাৰ দেখাইছে ইউটিউবাৰবিলাকে বা আপোনাৰ এই চকল গুৰুবিলাকে যে তেওঁলোকৰ লাইফষ্টাইল এনেকুৱা হৈছে কিন্তু গুৱাহাটীত আপোনাৰ প্ৰতিটো ব্যৱসায়তে পইচা আছে যদি ছাকচেছ হয় আছে মই এইখিনিতে কথা এটা কওঁ মোৰ ইয়াতে ট্ৰেডিং কৰিবৰ কাৰণে বহুত মানুহ আহে শিকিবৰ কাৰণে এতিয়া 10জন মানুহ আছে চবৰ লগতে BMW অডি আছে মই জাষ্ট এক্সাম্পল এটা দিলোঁ কিন্তু আজি ময়ো ক'ব পাৰোঁ অডিখন মই কিনিছোঁ বুলি সেইটো মানে কথাটো কি আপুনি মই কথা ক'ব যোৱা নাই আপুনি এজন মানুহৰ অডি BMW চাই লাইফষ্টাইল চাই আপুনি ট্ৰেডিং কৰি ইনকাম কৰিছেনে মানে সেইটো আপুনি এডজাষ্ট কৰিব মানে জাজ কৰিব নোৱাৰে তেওঁ ষ্ট্ৰেটেজিটো আপুনি কাম কৰিছেনে নাই কৰা সেইটোৱে ডাঙৰ কথা সেইটোহে ডাঙৰ কথা ষ্ট্ৰেটেজিকেল কি পাৱাৰ আছে এইটো চাওক গুৱাহাটীত চব মানুহৰ ইমান ডাঙৰ ঘৰ ইমান ডাঙৰ গাড়ী আছে চবৰে আছে কিন্তু তেওঁতো কিবা এটা কাম কৰি পিনে কৰি আছে তেওঁতো আপোনাৰ বেংক একাউণ্টটো দেখা নাই তেওঁতো কি কাম কৰিছে তেওঁ কৰা সেই কামটোতো আমি চাবলৈ যোৱা নাই আমি নেদেখাওঁ আপুনি প্ৰফিট লছ দেখাব নালাগে আমাৰ আমি প্ৰফিট কৰি আছোঁ শ্বেয়াৰ কৰাটো বেলেগ ধৰণৰ কথা আপুনি বাহিৰত সেইটো শ্ব' কৰিব নালাগে শ্ব' কৰাৰ সেইটো কোনো যুক্তিয়ে নাই আৰু যেতিয়া এইবিলাক আপোনাৰ এনেকুৱা চাব যেতিয়া বস্তুবিলাক তেনেকৈ দেখাবলৈ যেতিয়া যায় তেতিয়া দেখিব যে ইয়াৰ পিছফালে কিবা এটা নিশ্চয় আছে পিছফালে এটা গেম আছে নহ'লে তাৰমানে
যিকোনো বস্তু আপোনাৰ ইমান দেখাবলগীয়া নাথাকে নাথাকে ডেফিনেটলি হা তাৰ পাছত মানে মই নতুন হেৰিবিলাকক এইটোকে ক'ব গৈছোঁ যে এইটোত আৰু খুব বেছি মানে সাৱধান হ'ব লাগে এইটো ডেফিনেটলি এইটোত মানে একদম ইজি আৰু এই দুনিয়াখনত আপোনাৰ ইজি কোনো বস্তু নাই ইজি বস্তু একো নাই ইজি বস্তু কোনো কম টাইমত ধনী হোৱাৰ ৰাস্তা নাই এইটো আপোনাৰ নলেজ নোহোৱাকৈ আপুনি একো কৰিব নোৱাৰে আপুনি ঠেকি শিকিব লাগিব ভাল জাগাত যাব লাগিব ভাল ঠাইত আপুনি শিকিব লাগিব তেতিয়াহে আপোনাৰ মানে ইয়াত টিকি থকাৰ এটা ভাল ৰাস্তা আপুনি পাব নহ'লে আপুনি ইয়াত টিকি থাকিব নোৱাৰে আপুনি আউট হৈ যাব লাগিব ইয়াৰ পৰা আচ্ছা এতিয়া ভাৰ্গৱে এতিয়া আগতেতো কেনেল চাই ট্ৰেডিং কৰিছিলা এতিয়া কেনেল ষ্টিক্সটো আমি চাইক'লজিকেল ইণ্ডিকেটৰ বুলি কওঁ এতিয়া কেনেল ষ্টিক্স চাই ডাইৰেক্টলি ট্ৰেডিং কৰা আৰু টেকনিকেলাইজৰ মানে এনালাইচিছ মেথডবিলাকৰ ভিতৰত এটা কেনেল ষ্টিক্সটো এটা পাৰ্ট হয় এই কমপ্লিট এনালাইচিছ মেথড নহয় এতিয়া কেনেল ষ্টিক্স বহুত কাৰণত ফেইল হয় মেজৰ টেণ্ডাৰ ফেইল হয় ছাপৰ্ট ৰেজিষ্টেঞ্চটো ভালকৈ ডিটেক্ট কৰিব নোৱাৰে ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট ডিটেক্ট নকৰে কেনেল ফ্লাকচুৱেশ্যনছ আমি ট্ৰেডিং কৰিব নোৱাৰোঁ ইন ফিউচাৰ ট্ৰেণ্ড ডিটেক্ট নকৰে এটা বহুত মাইনাছ পইণ্ট আছে এতিয়া কেনেলটো চাই তুমি কি ভাবা মানুহ এজনে ডাইৰেক্টলি কেনেল চাই ট্ৰেডিং কৰিব পাৰিবনে কেণ্ডেল ষ্টিকটো প্ৰেজেণ্ট মাৰ্কেটৰ হেল্থটোহে আচলতে কৈ থাকে ফিউচাৰটো কেতিয়াও ডিটেক্ট নকৰে সেইটো লিখাই আছে ষ্টিভ জবছে ডাইৰেক্টলি কৈছে কথাটো এইটো বহুতে আপুনি যেনেকৈ ভিডিঅ'ত কয় দৰ্জি এটা আহি গ'ল মানে এতিয়া তলত আহিব নেকি বা ওপৰত গুচি যাব সেইবিলাক কেতিয়াও নহয় মাৰ্কেটৰ একচুৱেল প্ৰিডিকশ্যন কৰিব পৰাৰ কাৰণে স্পেচিয়েল টুলছ আছে স্পেচিয়েল টুলছ আছে আৰু সেইটো ইমান ইজি নহয় জানাটো মাৰ্কেটৰ সেউজীয়া চবেই জানি আছে ঘৰত আগতে কৰোঁ মাহঁতে কয় এইটো আগতে সেউজীয়া ৰঙা আগতে দেখিছিলোঁ এতিয়া তই কৰি থাক কিনো হয় বা যেতিয়া মই ইনিচিয়েলি ষ্টাৰ্ট দিছিলোঁ মই সেইটো ছেম লেভেলতে আছিলোঁ যে সেউজীয়াটো যদি ওপৰত কিবাকে গ'ল ছাৰ তিনিডাল গৈছে এই নেক্সটটো যদি গুচি যায় পইচা আহি যাব 4 নম্বৰডালত পইচা আহিব 4 নম্বৰত পইচা আহিব কিন্তু 4 নম্বৰডাল নাযায় তলত আহি যায় যেতিয়াই মই লগাইছিলোঁ কিন্তু এয়াই হয় মানে নিগেটিভেই হয় বিকজ টেকনিকেল এনালাইচিছ বোলা বস্তুটো আমাৰ পৰা বহুত দূৰত আছিলে বহুত দূৰত আছিলে আৰু ছাৰ মই এটা কথা কওঁ এতিয়া যে আপোনাৰ শ্বেয়াৰ মাৰ্কেট বুলি ক'লে এইখিনি সময়ত এনেকুৱা হৈছে শ্বেয়াৰ মাৰ্কেট মানে আপোনাৰ কেইটামান ষ্টকৰ কথা থাকিব নহ'লে আপোনাৰ অপশ্যনটো হ'ব তাত বাহিৰে যে কিবা এটা বেলেগ বস্তু আছে মানুহে এইখনত একোৱে নাজানে কমোডিটি নাজানে মইতো ছাৰ যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আপোনাৰ ফৰেক্স কৰিছিলোঁ আৰু সেইখিনি সময়ত মইতো গ্ল'বেল আপোনাৰ কমোডিটিত কাম কৰিছিলোঁ মইতো ফাৰ্ষ্ট হুইটেৰে কাম কৰিছিলোঁ আচ্ছা ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই হুইটেৰে কাম কৰিছিলোঁ কাৰণ কাৰেঞ্চিত মোক বহুত বেছি পইচা লাগে মই তেতিয়া সোমাব নোৱাৰোঁ মই একাউণ্টে নোখোলে মোৰ তেওঁলোকে মই দেখিলোঁ যে মই কামটো শিকিব লাগে ফাৰ্মখনত তো কামটো শিকিব লাগিলে একাউণ্টটো খুলিব লাগিব মই মিনিমাম পইচা এটা দি পিনে মই কৰিলোঁ হুইট আৰু মই কটনত কাম কৰিছিলোঁ তাৰপিছত মই লাহে লাহে তেওঁলোকৰ লগত মোক ঘেৰাই শিকিলোঁ কিছু কাম শিকিলোঁ তেওঁলোকে মোক শিকালে তাৰপিছত মাৰ্কেট চিটুৱেশ্যনটো অকণ বেয়া হ'ল তেতিয়া যুদ্ধৰ কথা তেতিয়া মই ইণ্ডিয়ান কমোডিটিত আহিলোঁ ইণ্ডিয়ান কমোডিটিত আহি মই তেতিয়া ইণ্ডিয়ান কমোডিটিত আপোনাৰ বুলিয়ন মাৰ্কেটত মই কাম কৰিছিলোঁ যে গ'ল্ড চিলভাৰ এনাৰ্জি ছেক্টৰত কাম কৰিছিলোঁ এনাৰ্জি ক্ৰুড অইল আছিলে নেচাৰেল গেছ আছিলে তাৰপিছত বেছ মেটেলত মই কাম কৰিছোঁ জিংক এলুমিনিয়াম চিলভাৰ চৰি কপাৰ আছিলে তাৰপিছত মই আপোনাৰ ইণ্ডিয়ান এগ্ৰি কমোডিটিত মই কাম কৰিছোঁ ইণ্ডিয়ান এগ্ৰি কমোডিটিত আপোনাৰ মাৰ্কেটত ইমান ধুনীয়া কাম কৰিবলৈ আছে বস্তু আপোনাৰ লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে অলপ দীঘলীয়া ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে মানুহে নাজানে যেনেকৈ ধৰক কমাৰ্চিয়েল প্ৰডাক্ট আপোনাৰ মেন্থা অইল ফাৰ্মাচিকেল হেৰিত আপোনাৰ ইউজ হয় বা ফুড আইটেমত ইউজ হয় মেন্থা মানে আপোনাৰ পদিনা অইল যিটো কয় পদিনাৰ পৰা এইটো বহুত ডাঙৰ এটা হয় আপোনাৰ ইণ্ডিয়াই ভাল ধৰণে আপোনাৰ প্ৰডিউচ কৰে ৱৰ্ল্ডত নাম আছে তাৰ মানে ৰেংক আছে তাৰপিছত আপোনাৰ আছে গুৱাৰ গাম যিটো গুৱাৰ গাম মানে গুৱাৰ ফলিৰ পৰা গুৱাৰ গামে মানে ফুড এডিটিভ হিচাপে আপোনাৰ ব্যৱহাৰ কৰা হয় বা বাইণ্ডিং এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় খুব ইণ্ডাষ্ট্ৰিয়েল ভেলু আছে তাৰ সেইবিলাকত মই কাম কৰিছিলোঁ এতিয়া ধৰক মাৰ্কেটত এতিয়া তাৰপিছত আপোনাৰ কাৰেঞ্চি আহিলে 4টা কাৰেঞ্চি আহিলে মানুহেতো নাজানে এইবিলাক মানুহে নাজানে মইতো গ্ল'বেল ফৰেক্সটো বহুত দূৰৰ কথা গ্ল'বেল ফৰেক্স বহুত দূৰৰ কথা সেইটো মানে আকাশৰ কথা এতিয়া মানুহে তাৰ উপৰিও মানে ইণ্ডিয়ান মাৰ্কেটৰ কনচেপ্টবিলাকেই নাজানে মানুহে এতিয়া যে ইমানখিনি আইটেম আছে এই আইটেমবিলাকত মানুহে মাত্ৰ অকল দেখি আছে বেংক নিফটি অকল বেংক নিফটিতে জন্মিছে বেংক নিফটিতে মৰি শেষ হৈছে তাৰমানে গোবৰুৱা পোকৰ নিচিনা হৈছে আৰু তাতে কিছুমান মানুহে এনেকে আহি লম্বিছে তাৰমানে এই গোটেই বস্তুটো নষ্ট কৰি পেলাইছে আৰু মই এইটোত এতিয়া ইমানেই মানে মোৰ ভয় লগা হৈছে যে অসমত মানে গুৱাহাটীত আপোনাক তেনেকে বলে পৰা নাই বাকী গুৱাহাটীৰ বাহিৰৰ যিবিলাক আন ঠাইবিলাকত আছে আন ঠাইবিলাকক আপোনাক একদম বৰবাদ কৰি পেলাইছে অপশ্যন ট্ৰেডিং কৰি আপোনাৰ 1 কোটি টকালৈকে লছ হোৱা ল'ৰা আহে
আহে ৰিকভাৰী কৰিবৰ কাৰণে। সেইদিনা এজন ল'ৰাই ফোন কৰিছে মোক, গণেশগুৰি লগ কৰিছে বোলে তাৰ 28 লাখ টকা লছ, চব আপাৰ আছামৰ পৰাই। মই বহুত ল'ৰা লগ কৈছোঁ এনেকুৱা। না আপাৰ আছামৰ ক্ষেত্ৰত বা অসমৰ গুৱাহাটীৰ বাহিৰত কি হৈছে, মানুহে গম নাপায় আচলতে কথাবিলাক, গম নাপায় বস্তুটো, চিটুৱেশ্যনটো গম নাপায়। তেওঁলোকে ষ্টক মাৰ্কেটটো অকল অপশ্যনছ বুলি ষ্টক মাৰ্কেট মানে অপশ্যন বুলি ভাবে। সেই কথাখিনি অকণমান আগত সেইটো কথা ক'লোঁ যে মানে মাৰ্কেটত যে কিমান ধৰণৰ কাম কৰিবলৈ আইটেম আছে, এইটো কোৱা নাই যে কোনোবা এজনে গ্ল'বেল মাৰ্কেটত কাম কৰিব লাগিব, কোনোবা এইটোত কৰিব লাগিব, তেনেকুৱা কথা নাই। য'তেই কৰিব লাগে ইণ্ডাইজ বুলি ক'লে গ্ল'বেল ইণ্ডাইজতো কাম কৰিব পাৰে, ডেফিনেটলি নেশ্যনেল হেৰিটো ইণ্ডাইজত কাম কৰিব পাৰে, বৰ্ডত কাম কৰিব পাৰে, কাৰেঞ্চিত কৰিব পাৰে। আৰু যদি কোনোবা অপশ্যনতে কাম কৰিব খোজে, অকল এটা অপশ্যনতে, বেংক নিফটি অপশ্যনত কিয় কৰিব, চবকেইটা আইটেম অপশ্যনৰ এতিয়া চাওক, এতিয়া অপশ্যনৰ ষ্ট্ৰেটেজি বহুত আছে নহয়। আৰু এতিয়াতো মই চাওক, এতিয়া যিখিনি অপশ্যন ট্ৰেডিং শিকিলে তেওঁলোকে না বাটাৰফ্লাই চিনি পায়, না আইৰন কণ্ডৰ চিনি পায়, না ষ্ট্ৰাগল চিনি পায়, সেইটো চিনি নাপায়। তেওঁলোকে এটাই জানে ছাৰ, অকল কলটো বাই কৰা, পুটটো বাই কৰা, কলটো বাই কৰা, পুটটো বাই কৰা। আকৌ সেইটো হ'ল আপোনাৰ 45 মিনিটৰ হেৰিৰ ওপৰত মই আপোনাক 45,000 30,000 টকাৰ 1 মিনিটত কৈ দিব পাৰোঁ বিক্ৰী কৰা স্কিমটো। মই বুজি পাইছোঁ, সেইদিনা কৈছিলোঁ আপোনাক কৈ দিছিলোঁ। আপোনাৰ হাইটো অপশ্যনৰ যে সেইটো 26টা ষ্ট্ৰেটেজি আছেতো, সেইটোতো কোনেও নাজানে। সেইটো নাজানে, 1 মিনিটৰ পাছত বাই কৰি দিয়ক। অপশ্যনটো এতিয়া মেইনলি সেইবিলাক হেজিং ষ্ট্ৰেটেজি হয়তো, হেজিং ষ্ট্ৰেটেজি কোনেও নাজানে, অনলি আপোনাৰ নেকেড অপশ্যন বাই চেল কৰাটোহে জানে। নেকেড অপশ্যনটো সেইটো কিমান, সেইটো যোৱা খেল হয়, সেইটো যোৱা খেল হয়। নেকেড অপশ্যন বাই চেল কৰা তাতকৈ আপোনাৰ তীৰ খেলাই ভাল, তীৰ খেলা বেটাৰ, তীৰ খেলা ভাল, ডেফিনেটলি তীৰ খেলিলে লাগে অলপ পইচা। এইবিলাক যে যিটো হৈছে ছাৰ, এইটো আচলতে খুব ভাল কথা নহয়। ইকনমি ধ্বংস হৈ যাব, ইকনমি ধ্বংস হ'ব, চব বৰবাদ হৈ যাব, নতুনখিনি ধ্বংস হ'ব। কিন্তু ধৰক বিশেষকৈ মই গুৱাহাটীতকৈ বাহিৰতোহে অলপ বেছি বেয়া দেখিছোঁ। লাহে লাহে এতিয়া আমি বাহিৰতো চেমিনাৰ মই অৰ্গেনাইজ কৰিম, সেইটো কাৰণে অলপ এৱাৰনেছ চেমিনাৰ আছে, বাহিৰৰ চেমিনাৰ অৰ্গেনাইজ কৰিম। বাহিৰত অকণমান চেমিনাৰ কৰক, এৱাৰনেছৰ কাৰণে। মেইন কথাটো এতিয়া এইটোৱে যে মানে নিজৰ সময়খিনি পইচাবিলাক এনেকৈ ৱেষ্ট কৰিব নালাগে আচলতে, বেয়া কথা। আৰু ট্ৰেড মাৰ্কেটটো এখন ডাঙৰ সাগৰৰ নিচিনা আছে, শিকিবলৈ বহুত আছে, বহুত অপশ্যন শিকি কেনেল চাই পেলাই ট্ৰেডিং কৰিম। চবেই শিকক, টেকনিকেল শিকক, চাইণ্টিফিক ৱে অফ ট্ৰেডিং শিকক। এইটোক এটা লাইফষ্টাইল হিচাপে বনাব লাগে, এনেকুৱা নহয় যে পাৰ্ট টাইম জব এটা ফ্ৰী টাইমত কৰিম নহয়। ট্ৰেড মাৰ্কেটে এটা লাইফষ্টাইল দিব পাৰিব, ডেফিনেটলি সেইটো হয় ছাৰ। ট্ৰেড মাৰ্কেটে লাইফষ্টাইল এটা দিব পাৰিব। ছাৰৰ কাষত শিকি পেলাই আমি যেনেকৈ কৰি আছোঁ, এতিয়া মই ছাৰক আহি পেলাই কৈছোঁ যোৱাকালি মই এটা বেলেগ ষ্ট্ৰেটেজি লৈ কৰিলোঁ। আপুনি ষ্ট্ৰেটেজি মানে নিজে বনাব পাৰে বস্তুটো, ডেভেলপ কৰিব পাৰে বস্তুটো। আপোনাৰ লগত এই কৰাৰ পিছত মোৰ এনেকুৱা হৈছে, আমি নিজে নিজে কিমান ষ্ট্ৰেটেজি কিছুমান ইণ্ডিকেটৰ কম্বিনেশ্যন বনাই কিনে আমি জনা হৈ গ'লোঁ। আগতে আমি জনা নাছিলোঁ এইবিলাক। এতিয়া খালি মই এটা কথা কওঁ যে ইচিমকোটো কিন্তু কম্পালচৰি দেই। না সেইটো হয়, সেইটো আমি মাইণ্ডত লৈ লৈছোঁ ছাৰ, সেইটো আমি কেতিয়াও ইচিমকোটো কেতিয়াও ইগন'ৰ কৰিব নালাগে। ঠিক আছে, আজি আমি ইমানখিনি আলোচনা কৰিলোঁ, আকৌ মই লগ পাম। ঠিক আছে বাৰু। আজি আমাৰ লগত গুৱাহাটীৰ বহুত ছিনিয়ৰ ট্ৰেডাৰ আছে, লাহে লাহে সকলোৰ লগত আমি কথা পাতিম, আৰু তেওঁলোকে ট্ৰেডিং কৰি কিমান প্ৰফিট হৈছে, কিমান লছ হৈছে, সেইখিনি কথাও আমি পিছত এক্সপ্লেইন কৰিম, কি ষ্ট্ৰেটেজি লৈছিলে সেইবিলাকো এক্সপ্লেইন কৰিম। লাষ্ট মই কওঁ, আপোনালোকে এতিয়া ফাইনেন্সিয়েল ট্ৰেডিং কৰোঁতে যাতে টেকনিকেল এনালাইচিছটো কমপ্লিটলি ফ'কাছ কৰে। আৰু মই কওঁ যে ফাণ্ডামেণ্টেল এনালাইচিছ কৰি কিন্তু ট্ৰেডিং কৰিব নোৱাৰিব। ফাণ্ডামেণ্টেল যাবলৈ আপুনি ইনকাম ষ্টেটমেণ্ট পিৰিয়ডছে ট্ৰেডিং কৰিব নোৱাৰিব। গতিকে টেকনিকেলছত ফ'কাছ কৰক। আৰু যদি আজি আমাৰ লগত বুলি নহয়, আপুনি য'তেই কিয়ক লাগে, যদি CMD আৰু CFT চিলেবাছ কোনোবাই ফ'ল' নকৰে, তেতিয়া কিন্তু আপোনালোকে এইটো জিন্দগীত ট্ৰেডিং কৰি প্ৰফিট কৰাটো অসম্ভৱ কথা। সেইটো মই এইটো চেলেঞ্জ কৰিব পাৰোঁ, এইটো অসম্ভৱ কথা এটা। সেইটোতো মই নিজে ছাৰ পালোঁ, এইটো অসম্ভৱ কথা এটা। সেইখিনি ইমান যিখিনি মই শিকিছিলোঁ ছাৰ, সেইখিনিতো এতিয়া ইয়াত আহি গম পালোঁ যে সেইবিলাক এতিয়া আউটডেটেড। আজি আমি এইখিনি আলোচনা কৰিলোঁ, আকৌ লগ পাম। থেংক ইউ, ধন্যবাদ।